মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাইয়ে ভালে কুশলে আছা। আজি মই তোমালোকক অসমীয়া বিষয়ৰ অন্তৰ্গত জিকিৰ নামৰ গীতটি বুজাব খুজিছোঁ। তোমালোকে ভালদৰে মনোযোগ দিবা বুলি মই আশা ৰাখিছোঁ। এতিয়া তোমালোকে কিতাপৰ পিছফালে থকা প্ৰশ্নসমূহ চোৱা। প্ৰশ্নাৱলী ভাৱ বিষয়ক চমু উত্তৰ দিয়া। ১. ক. জিকিৰৰ ৰচক কোন? উত্তৰ: জিকিৰৰ ৰচক আজান ফকীৰ। খ. জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ: জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। গ. জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ: জিকিৰ শব্দটো আৰবী চিকৰ শব্দৰ পৰা ওলাইছে। এইবাৰ নম্বৰ ২। তলৰ শব্দবোৰৰ অৰ্থ লিখা। ৰচুল, দেৱদূত বা ঈশ্বৰ প্ৰেৰিত পুৰুষ, মমিন, বিশ্বাসী মুছলমান, ৰহম, দয়া, কুতুব, ধ্ৰুৱ নক্ষত্ৰ, বান্দা, ভৃত্য। এতিয়া তোমালোকে ৩ নম্বৰ প্ৰশ্নটো চোৱা। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে শালে শোলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। উত্তৰ: মক্কা হ'ল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে পবিত্ৰ তীৰ্থস্থান। আল্লাহ অৰ্থাৎ ভগৱান দৰ্শন লাভৰ বাবেই মুছলমান লোকসকলে মক্কা দৰ্শন কৰিবলৈ যায়। মক্কালৈ গৈ তেওঁলোকে আল্লাহৰ নাম সোঁৱৰে, কিন্তু তাৰ জৰিয়তে মানুহে আল্লাহৰ কোনো সন্ধান নাপায়। কাৰণ মানুহৰ জীৱনকালত যি এবাৰো আল্লাহে নিৰ্দেশ কৰা পথত খোজ দিয়া নাই, তেওঁক আল্লাহে কাহানিবাই পৰিত্যাগ কৰিছে। মানুহে ভুল ধাৰণাৰ বশৱৰ্তী হৈ তেওঁৰ জীৱনকালত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কাৰ্যত লিপ্ত হোৱা মানুহজনে মুখেৰে আল্লাহৰ নাম ল'লেই মুক্তি নাপায়। এয়া শাল, শোল আৰু দৰিকণা মাছৰ পিটিকা টকালিহে। এইবাৰ ৩ নম্বৰ প্ৰশ্নটো চোৱা। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে শালে শোলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। উত্তৰ: মক্কা হ'ল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে পবিত্ৰ তীৰ্থস্থান। আল্লাহ অৰ্থাৎ ভগৱান দৰ্শন লাভৰ বাবেই মুছলমান লোকসকলে মক্কা দৰ্শন কৰিবলৈ যায়। মক্কালৈ গৈ তেওঁলোকে আল্লাহৰ নাম সোঁৱৰে, কিন্তু তাৰ জৰিয়তে মানুহে আল্লাহৰ কোনো সন্ধান নাপায়। কাৰণ মানুহৰ জীৱনকালত যি এবাৰো আল্লাহে নিৰ্দেশ কৰা পথত খোজ দিয়া নাই, তেওঁক আল্লাহে কাহানিবাই পৰিত্যাগ কৰিছে। মানুহে ভুল ধাৰণাৰ বশৱৰ্তী হৈ তেওঁৰ জীৱনকালত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কাৰ্যত লিপ্ত হোৱা মানুহজনে মুখেৰে আল্লাহৰ নাম ল'লেই মুক্তি নাপায়। এয়া শাল, শোল আৰু দৰিকণা মাছৰ পিটিকা টকালি। মৰাৰ দৰেহে শাল আৰু শোল মাছৰ লগত দৰিকণা মাছৰ টপালিয়ে যিদৰে প্ৰভাৱ পেলাব নোৱাৰে, তেনেদৰে আল্লাহক যিয়ে চিনি নাপায়, তেওঁ মক্কালৈ গৈও আল্লাহক বিচাৰি নাপায়, হাবাথুৰি খায়। আচলতে মমিন অৰ্থাৎ বিশ্বাসী মুছলমানজনৰ অন্তৰত আল্লাহ লুকাই থাকে, কেৱল তাক স্মৰণ কৰিলে সকলোবোৰ প্ৰাপ্তি হয়। এইবাৰ ৪ নম্বৰ ব্যাখ্যা কৰা। ক. পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰ ৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাফাঁকিৰ জৰিয়তে মানুহৰ ভিতৰতেই যে ঈশ্বৰ অন্তৰ্নিহিত হৈ থাকে, তাকে ক'বলৈ গৈ উক্ত কবিতাফাঁকি উল্লেখ কৰিছে। পানী পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়োটা কথাই অসম্ভৱ।
অৰ্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই থাকে। ঠিক তেনেদৰে অগ্নি অৰ্থাৎ জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই থাকে। কিন্তু পানী আৰু অগ্নিয়ে নিজৰ সেই শক্তিৰ কথা নাজানে। ঠিক তেনেদৰে পানীৰ পিয়াহত আতুৰজনে পানীক পানী বুলি চিনি নাপালে আৰু জাৰত কঁপি থকাজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাথ কৰিলেও বিচাৰি নাপায়। আল্লাহ বা ভগৱান দৰাচলতে আমাৰ নিজৰ মাজতে আছে, কিন্তু আমি তেওঁক চিনি নাপালে, তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে, এই পৃথিৱী চলাথ কৰিলেও তেওঁক বিচাৰি নাপাওঁ। সেয়েহে আল্লাহ বা ঈশ্বৰক মানুহে বিচাৰি হাবাথুৰি খায়। ঈশ্বৰ বা আল্লাই মানুহক মুক্তি দিব পাৰে, এই কথা ভাবিয়েই মানুহে মন্দিৰ মছজিদ আল্লাহ বা ঈশ্বৰক বিচাৰি ফুৰে। কিন্তু এনেদৰে বিচাৰিলে তেওঁক লাভ কৰিব নোৱাৰি। পানীয়ে যিদৰে নিজৰ তৃষ্ণা নিবাৰণ ক্ষমতা সম্পৰ্কে নাজানে, জুইয়ে নিজৰ শীত নিবাৰণী ক্ষমতা নাজানে, তেনেদৰে মানুহেও নিজৰ মাজত সোমাই থকা আল্লাহ বা ঈশ্বৰ সম্পৰ্কে জ্ঞান লাভ নকৰে। এইবাৰ খ, মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। উপৰোক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰ ৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাফাঁকিৰ মাজেদি মায়াই মানুহক কিদৰে আবদ্ধ কৰি ৰাখে তাকে কোৱা হৈছে। পবিত্ৰ অৰ্থত মক্কাক তীৰবেণীৰ ঘাট বুলি কোৱা হৈছে। ত্ৰিবেণী হিন্দুসকলৰ বাবে পুণ্যস্থান হোৱাৰ দৰে মক্কা ইছলামসকলৰ বাবে অতি পুণ্যস্থান। হিন্দুসকলে পবিত্ৰ বুলি মানি অহা গংগা, যমুনা আৰু সৰস্বতী নদীয়ে বাৰাণসীৰ যি ঠাইত মিলিত হৈছে সেই ঠাইয়ে হৈছে ত্ৰিবেণী ঘাট। এই তিনিটা নদীৰ সংগমস্থলত স্নান কৰিলে প্ৰতিজন হিন্দু ধৰ্মাৱলম্বী লোকৰ পাপ খণ্ডন হোৱাৰ লগতে মুক্তি পায় বুলি বিশ্বাস কৰে। সেয়ে পবিত্ৰ মক্কাক ত্ৰিবেণীৰ লগত তুলনা কৰি প্ৰতিজন মুছলমানে এবাৰ মক্কালৈ গৈ মুক্তি লাভ সম্ভৱ হয় বুলি বিশ্বাস কৰে। সেয়ে ক'ব পাৰি হিন্দুসকলৰ বাবে ত্ৰিবেণীৰ যি আদৰ, মুছলমানসকলৰ বাবে মক্কাও তেনেদৰেই আদৰৰ। মক্কালৈ গ'লে হেনো পাপ খণ্ডন হয় আৰু জীৱই মুক্তি লাভ কৰে। কিন্তু সংসাৰৰ মায়া মোহত আবদ্ধ মানুহে মক্কালৈ গ'লে মনত সুখ বা শান্তি নাপায়। পাৰ্থিৱ মায়া মোহৰ পৰা তেওঁলোকে মুক্ত হ'ব পৰা নাই। সংসাৰৰ মায়াই তেওঁলোকক মুক্তিৰ পথত বাধাৰহে সৃষ্টি কৰে। ফলত তেওঁলোকে সুখৰ উপৰি দুখ যন্ত্ৰণাহে ভুগিব লগা হয়। এইবাৰ ব্যাখ্যা কৰা 4 নম্বৰৰ গ, সজাৰ মইনাটিৰ অনেক যুগতি, দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। উত্তৰ, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাঁকিৰ জৰিয়তে মানৱ জীৱন যে ক্ষণস্থায়ী তাকে বুজোৱা হৈছে। কবিতাফাঁকিত মানৱ জীৱনক সজাৰ মইনা চৰাই এটিৰ লগত তুলনা কৰা হৈছে। খন্তেকীয়া মানৱ জীৱনটো কেতিয়া ক্ষয়প্ৰাপ্ত হয় কোনেও ক'ব নোৱাৰে। মানুহৰ জীৱনৰ এনে স্থায়িত্ব নহ'লেও মানুহৰ বাবে কিন্তু জীৱনটো বৰ আদৰৰ। সকলো মানুহৰ বাবে দেহটো অতি গৌৰৱৰ বস্তু। দেহটো থকালৈকে প্ৰতিজন মানুহে গৰ্ব কৰে। কিন্তু যিদিনাই দেহৰ পৰা আত্মাই দেহত্যাগ কৰে সেইদিনাই দেহৰ কোনো মূল্য নাথাকে। জীৱ বা আত্মাহীন দেহক মৃতদেহ হিচাপে পুতি বা পুৰি পেলোৱা হয়। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে। মৃত্যুৰ পিছত সজাত্যাগী মইনা চৰাই যিদৰে সজা বা গৃহস্থৰ প্ৰেম প্ৰীতিৰ পৰা মুক্ত, ঠিক তেনেকৈ আত্মায়ো নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়া মোহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হৈ পৰে। এইবাৰ শেষত ভাষা বিষয়ক সমাৰ্থ শব্দ লিখা। এতিয়া সমাৰ্থ শব্দ মানে সেই শব্দটিৰ অৰ্থটো লিখিলেই সমাৰ্থ শব্দ ওলাই পৰে। চিন্তু, ভাবো, ঘাট, তীৰ, পিৰিতি, প্ৰেম, আসমান, আকাশ, দৰিয়া, সাগৰ বা নদী, পিয়াহ, তৃষ্ণা, বাট,
পথ ফেল দেহ। এতিয়া আমি আলোচনা কৰিম জিকিৰৰ বিষয়ে কিছু কথা। জিকিৰ কাক বোলে? এই কেতিয়াবা চমু টকা আহি যায় জিকিৰ। জিকিৰসমূহ এক প্ৰকাৰৰ ভক্তিমূলক গীত। এইবোৰ অসমীয়া গীত সাহিত্যৰ অমূল্য সম্পদ। জিকিৰসমূহ সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব, আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্ৰকাশক ভক্তিমূলক গীত। জিকিৰ শব্দটো আৰবী চিকৰ শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে বা বাৰে বাৰে উচ্চাৰণ কৰা। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ, কলিমাৰ মহত্ব, ইহকাল আৰু পৰকালৰ বৰণীয় কৰ্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানা উপাদেয় কথা ইত্যাদি প্ৰকাশ কৰা হৈছে। শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ জিকিৰসমূহত বিদ্যমান বুলি পণ্ডিতসকলে অনুমান কৰিছিল। উজনি অসমত প্ৰচাৰিত বিভিন্ন লোকগীত যেনে টকাৰী গীত, দেহ বিচাৰৰ গীত ইত্যাদি সুৰৰ সৈতে জিকিৰ আৰু জাৰি গীতৰ সাদৃশ্য দেখা যায়। এইবাৰ জিকিৰৰ ৰচক আজান ফকীৰৰ বিষয়ে কিছু কথা। এই আজান ফকীৰৰ বিষয়েও চমু টকা আহিব পাৰে। এতিয়া চোৱা আজান ফকীৰৰ বিষয়ে চমু পৰিচয়। আজান ফকীৰ এজন ইছলাম ধৰ্মী সাধক আছিল। তেওঁ সুদূৰ বাগদাদ চহৰৰ পৰা ভায়েক নবী পীৰৰ সৈতে অসমত প্ৰৱেশ কৰিছিল। তেওঁৰ প্ৰকৃত নাম হজৰত শ্বাহ মিলান। আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসনকালত আজান ফকীৰ অসমলৈ আহিছিল বুলি জনা যায়। তেওঁ অতি কম সময়ৰ ভিতৰতে অসমীয়া ভাষা শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল। জনশ্ৰুতিমতে আজান ফকীৰেই অসমত প্ৰথমে আজান আহ্বান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবেই তেওঁক আজান ফকীৰ বুলি জনা যায়। আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ খৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই তাতে তেওঁ স্বকুৰি ভকতৰ সৈতে ধৰ্মচৰ্চা কৰে।